যেহেতু মেট্ৰিক পৰীক্ষা 2026 লৈ মাত্ৰ কেইটামান দিন বাকী আছে, তো আজি মই তোমালোকক আগত কেইটামান বস্তু আলোচনা কৰিম যিকেইটা সৰু সৰু ভুলৰ কাৰণে তোমালোকৰ মেট্ৰিক পৰীক্ষাত বহুতে ফেইল কৰে আৰু এই সৰু সৰু বস্তুবোৰক বহুতে মন কাণ নিদিয়ে। সো আজি মই তোমালোকক সেই বস্তুখিনি মই একেবাৰে দেখুৱাই দিম তোমালোকে কেনেকে পৰীক্ষাত লিখিব লাগে, তাৰোপৰি ৰোল নং এই বস্তুখিনি তোমালোকে ভালদৰে কেনেকে চেকিং কৰি তোমালোকে লিখিব লাগে। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাই থাকা আৰু মই তোমালোকক দেখুৱাম যে তোমালোকৰ এনসাৰ শিটটো কেনেকে লিখিবা পৰীক্ষাত, বা তোমালোকে লং কুৱেশ্যন এনসাৰৰ লিখিবলৈ কি ৰোল তোমালোকে ফলো কৰিবা, গোটেইখিনি এইটো ভিডিঅ'ত আলোচনা কৰিম। এই সৰু সুৰা ভুলৰ কাৰণে কিন্তু বহুত ষ্টুডেণ্টে মেট্ৰিকত ফেইল কৰে, গতিকে খুব সাৱধানে আজি ভিডিঅ'টো ভালদৰে প্ৰথমৰ পৰা শেষলৈ চাই থাকা। যিহেতু আগতে সেৱা বৰ্ড আছিলে কিন্তু এতিয়া আসাম ষ্টেট এডুকেশ্যন বৰ্ড হ'ল, গতিকে এই সময়ছোৱাত কেনেদৰে বহিখিনি চেক কৰিব গোটেইখিনি এইটো ভিডিঅ'ত আলোচনা কৰিম আৰু বৰ্ডৰ পৰা কি ইনষ্ট্ৰাকচন দিছে বহি চেকিংলৈ, বহি চেকিং ইজি হ'ব নে হাৰ্ড হ'ব গোটেইখিনি এইটো ভিডিঅ'ত আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। আৰু তোমালোকৰ যদি মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰাৰ ইচ্ছা আছে তেন্তে তোমালোকে এতিয়া আমাৰ সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কাৰণ তোমালোকৰ কাৰণে বিভিন্ন গাইড এইটো চেনেলত দি দিয়া হয়। চ' তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। চোৱা, তোমালোকৰ পৰীক্ষাত টোটেল তোমালোকৰ এটা দিব তোমাৰ অবজেক্টিভ টাইপৰ বা দীঘল কুৱেশ্যন এনসাৰ লিখাৰ কাৰণে এটা বহি, আৰু এটা তোমালোকৰ দিয়া থাকিব যে MCQ লিখাৰ বহি। তোমালোকে ফাৰ্ষ্ট কি কৰিবা, যিটো তোমালোকৰ এডমিট কাৰ্ড থাকিব সেই এডমিট কাৰ্ডৰ যিখিনি ৰোল নং এইখিনি থাকিব তোমালোকৰ, এটা তোমাৰ ফটো থাকিব এটাচ কৰা। তাতে তোমালোকৰ কি হ'ব, তোমাৰ যিটো সেট থাকিব সেই সেট মতে তোমাক কি দিব, এই যিটো OMR কাৰণে তোমাৰ দিয়া থাকে সেই একেটা OMR যিটো তোমাক কুৱেশ্যন দিব সেই একেটা সেট কিন্তু ইয়াতে লিখা থাকিব। গতিকে তোমাৰ ফাৰ্ষ্ট কি কৰিব লাগিব, যিটো তোমাৰ এডমিট কাৰ্ড ল'বা সেই এডমিট কাৰ্ডৰ পৰা তোমাৰ ফাৰ্ষ্ট ৰোল যিটো আছে এই ৰোল, এই প্ৰথমৰ এই ৰোলটো লিখিবা ইয়াতে। তাৰপিছত তোমাৰ থাকিব যে নং বা নাম্বাৰ, এইটো যিটো এই এডমিট কাৰ্ডৰ ছেকেণ্ড যিটো আছে নং ইয়াতে লিখিবা। তাৰপিছত তোমাৰ থাকিব যে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এইটো, এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে লিখিবা। ঠিক আছে। ইয়াৰ পিছত প্ৰথম যেটো আছে সাবজেক্ট কোড এণ্ড নেম। চোৱা কুৱেশ্যন পেপাৰত এই সাবজেক্ট কোডটো তোমালোকৰ দিয়া থাকিব যে C2, গতিকে ইয়াতে C2 লিখিবা আৰু ইয়াতে জেনাৰেল মেথমেটিক্স বুলি লিখিবা। ইয়াতে লিখিবা জেনাৰেল মেথমেটিক্স, ভালকে লিখিবা যাতে কটাকটি নহয়। ঠিক আছে। ইয়াৰ পিছত তোমালোকৰ OMR sheet পূৰণ কৰাৰ কাৰণে কি কৰিবা, ফাৰ্ষ্ট তোমালোকৰ ধৰা কুৱেশ্যন নম্বৰ 1ৰ ধৰা কুৱেশ্যন নম্বৰ 2ৰ যে C2 শুদ্ধ, গতিকে C2 যিটো তোমাৰ ঘূৰণীয়া চিন আছে এই ঘূৰণীয়া চিনটোৰ ফাৰ্ষ্ট কি কৰিবা, বাহিৰৰ ফালে যিটো হেৰি আছে চোৱা আকৌ দেখুৱাই দিছো, ধৰি লোৱা কুৱেশ্যন নম্বৰ C ৰ B2 শুদ্ধ, এইফালে কি কৰিবা বৃত্তটোৰ একেবাৰে শেষ অংকৰ ফালে দুটা এনেকে চিন দিবা। চিন দিয়াৰ লগে লগে মাজত এনেকে দি দিবা। মেক চিউৰ কৰিবা যাতে বাহিৰত অকণো স্লাইটলি ওলাই নাযায়, অকণমান ওলাই গ'লে কিন্তু তোমালোকৰ সেই কুৱেশ্যনটো ৰং হৈ যাব আৰু তুমি ভাবিবা যে শুদ্ধ হৈছে, কিন্তু ৰিজাল্টৰ পিছত তোমাৰ নাম্বাৰ কাউন্ট নহ'ব। গতিকে এই বস্তুখিনি ভালকৈ দিবা। এই বস্তুখিনি যদি ভালকে নিলিখা, এই বস্তুখিনি ভালকে নিলিখাৰ কাৰণে বহুত ষ্টুডেণ্টৰ কিন্তু ৰিজাল্ট নাহে। গতিকে এই বস্তুখিনি তোমালোকে ভালদৰে কৰিবা। গতিকে OMR ৰ টেনচন গ'ল। এতিয়া আমি নেক্সট আগবাঢ়ো, যিটো তোমালোকৰ লং কুৱেশ্যন লিখাৰ কাৰণে আৰু এটা বহি দিয়া থাকিব। সেই বহিটো তোমালোকে ফাৰ্ষ্ট এই একেটাই যে ৰোলটো ফাৰ্ষ্ট লিখিবা, ইয়াৰ পিছত নংটো ইয়াত লিখিবা। তাৰপিছত সাবজেক্টটো যিটো সাবজেক্ট দিয়া থাকিব ইয়াতে ধৰা যে জেনাৰেল মেথমেটিক্স হয় নহয়, ইয়াতে লিখিবা জেনাৰেল মেথমেটিক্স, জেনাৰেল মেথমেটিক্স বুলি লিখিবা। ঠিক আছে। তাৰপিছত ইয়াতে ML ৰ কাৰণে যিহেতু ইয়াতে গ্ৰুপ লিখা থাকিব, কিন্তু মেথছৰ কাৰণে গ্ৰুপ লিখা নাথাকে, ইয়াতে তোমালোকৰ কৰাৰ দৰকাৰ নাই। তাৰপিছত মিডিয়াম ইয়াতে দিবা আছামিজ, এতিয়া তোমালোকে স্কিপ কৰিবা মেথছৰ ক্ষেত্ৰত, হয়তো মেথছৰ ক্ষেত্ৰত গ্ৰুপটো নাথাকিব, আছামিজৰ ক্ষেত্ৰতে থাকিব, কাৰণ আছামিজত 3টা গ্ৰুপ থাকে, A থাকে, B থাকে, C থাকে। কোনোবা ষ্টুডেণ্টে A+B বুলি ইয়াতে লিখিব, সেইটো মানে আছামিজৰ কাৰণে এইটো। ঠিক আছে। তাৰপিছত ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লিখিবা, এইটো যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে লিখিবা। তোমালোকে এইটো টেনচন কৰাৰ দৰকাৰ নাই, কাৰণ এইটো মেথছৰ একচুৱেলি হেৰি নহয়, চেম্পল মই তোমালোকক দেখুৱাইছো, কাৰণ বৰ্ডে এইবিলাক হেৰি নকৰে, হয়নে? গতিকে এইবিলাক টেনচন কৰাৰ দৰকাৰ নাই। গ্ৰুপটো কিন্তু তোমালোকৰ অকল আছামিজৰ ক্ষেত্ৰতে আহিব। আছামিজত তোমালোকে A+B বুলি লিখিবা, যিখিনি এছামিজৰ ধৰা যিখিনি গ্ৰুপ A আৰু গ্ৰুপ B কৰিব। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লিখিলা, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লিখাৰ পিছত তোমালোকে সাবজেক্ট কোডটো লিখিবা। এই সাবজেক্ট কোড এইটো মেথছৰ ক্ষেত্ৰত সাবজেক্ট কোড ওপৰত থাকিব হা, এই বস্তুটো ভালদৰে ধ্যান দিবা। সাবজেক্ট কোড কিমান, C2 এনেকে লিখিবা, C2। তাৰপিছত পেপাৰ কোড, চোৱা পেপাৰ কোডটো তোমালোকে এই বস্তুটো লিখিবা, এইটো হ'ল পেপাৰ কোড। পেপাৰ কোড হ'ল এইটো যে 6729888, এনেকে পেপাৰ কোডটো ইয়াতে লিখিবা। হ'ল এইখিনি। তাৰপিছত চোৱা তোমালোকে সাবজেক্ট কোড আৰু পেপাৰ কোডটো কিন্তু ভালদৰে লিখিবা। নেম অফ এক্সাম চেণ্টাৰ, তোমালোকৰ যদি স্কুলত কোনোবা প্ৰাইভেট স্কুলত পঢ়ি আছা, স্কুলৰ নেম কিন্তু ইয়াতে থাকিব পাৰে, যদিহে তোমালোকৰ স্কুলটো এফিলিয়েটেড থাকে বা তোমাৰ হেৰি থাকে, ৰিকগনাইজ থাকে। কিন্তু যদি চেণ্টাৰ নেমটোহে ইয়াতে বহাবা, তোমাৰ স্কুলৰ নাম কেতিয়াও নবহাবা, এই ভুলটো নকৰিবা তোমালোকে। বুজি পাইছা? এই চেণ্টাৰ নেমটো যিটো আছে এই চেণ্টাৰ নেমটো ইয়াতে তোমালোকে লিখিবা, বা তুমি যদি চেণ্টাৰত যদি পঢ়ি আছা স্কুলৰ নাম হয়তো নাথাকিব পাৰে, সেই বস্তুখিনি তোমালোকে কিন্তু কনফিউজ নহবা। ঠিক আছে। এতিয়া তোমাৰ এক্সাম চেণ্টাৰ নেমটো লিখিবা। এইখিনি লিখাৰ পিছত তোমালোকে কি কৰিবা, মই দেখুৱাই আছো চোৱা।
ধৰা এইটো তোমাৰ মেট্ৰিকৰ বহি হয়নে? তোমালোকে কি কৰিবা ফাৰ্ষ্ট আস্তনা থাকিব, কিন্তু তোমালোকে আকৌ কি কৰিবা এনেকে ধুনীয়াকে ভাঁজ লগাই ল'বা। এইখিনি কৰিলে কিন্তু তোমালোকৰ পৰিপাটি বুলি কয়। এই পৰিপাটিৰ কাৰণে কিন্তু তোমালোকে যোনে বহি চাব তেওঁৰ কিন্তু তোমাৰ প্ৰতি এটা পজিটিভ এটা ভাইব আহি যাব, আৰু তুমি তোমাক নাম্বাৰ দিবলৈ ইমিটেট বহি নকৰে, পুৰা নাম্বাৰ দি দিব যদি তোমাৰ লিখাৰ হেৰিটো ঠিকে আছে, কেপাবিলিটিটো। তাৰপিছত এনেকে লিখিলা, এনেকে ভাঁজ লগালা, ভাঁজ লগোৱাৰ পিছত ফাৰ্ষ্ট এনেকে যাবা। এইটো পেজত কেতিয়াও নিলিখিবা। এইটো পেজত লিখিলে তোমাৰ এইখিনি যিখিনি ইনষ্ট্ৰাকচন আছে ন, এইখিনি তোমাৰ কেতিয়াবা হয়তো কি হ'ব পাৰে, লেতেৰা হৈ যাব পাৰে, গতিকে সাৱধান। সেইটো কাৰণে এইফালে ইয়াতে আহিবা, আহি কিনে কি কৰিবা, ইয়াৰ পৰা ষ্টাৰ্ট কৰিবা যে এনচাৰ টু দা কুৱেশ্যন নাম, এনচাৰ টু দা কুৱেশ্যন নাম 1 এনেকে লিখি তলৰ ফালে এনেকে মাৰ্জিন টানি দিবা। মাৰ্জিন টানি তোমালোকে এনেকে ধৰিলা যে কুৱেশ্যন নম্বৰ 1ৰ এনচাৰ লিখি এইখিনিলৈকে চেক কৰিলা। এতিয়া কি কৰিবা, নেক্সট এনচাৰটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিবা, কিন্তু এনচাৰ টু দা কুৱেশ্যন নাম 2 অকমান ঠাই ইয়াতে এৰি দিবা, যাতে এনেকে ৰাইট চাইড তোমাৰ যাতে ইয়াতে মাৰ্কটো যাতে দিবলৈ সুবিধা হয় এক্সামিনাৰ যোনে তোমাৰ কপি চাব। এই বস্তুটো তোমালোকে অকমান ধ্যান দিবা। পৰিপাটি হ'ল মেইন, পৰিপাটি যদি কৰা ভালকে কিন্তু লিখিলে যিজনে বহি চাব তেওঁক তোমাক নম্বৰ দিবই, যিখিনি পাব লগা তোমাৰ প্ৰাপ্য। তাৰপিছত ধৰা কুৱেশ্যন নম্বৰ 2ৰ ধৰা ABC 3টা কুৱেশ্যন আছে। ফাৰ্ষ্ট কি কৰিবা, ইয়াতে A টো লিখিলা, লিখি ইয়াতে শেষ হ'ল নহয়, অকমান ঠাই এৰি দিবা, ইয়াতে লিখিবা B। তাৰপিছত B টো শেষ হ'ল নহয়, অকমান ঠাই এৰি ইফালে C টো এনেকে লিখি শেষ কৰিবা। তাৰপিছত ধৰা অকমান ঠাই আছে, ধৰা কুৱেশ্যন নম্বৰ 3 লিখিলা ইয়াতে। কুৱেশ্যন নম্বৰ 3টো তুমি জানা যে অকমান দীঘল, এইখিনিত নুজুৰিব, তুমি কি কৰিবা, এই ঠাইখিনি এৰি দি পিছফালৰ যিটো হেৰি আছে সিফালে লিখাটোৱে উত্তম বুলি মই কওঁ, বেটাৰ হ'ব। বুজি পাইছা? কাৰণ কি ইয়াতে যদি তুমি ষ্টাৰ্ট কৰি দিয়া অকমান কি হ'ব, দেখিবলৈ বেয়া লাগিব, সেই বস্তুটো ধ্যান দিবা। তাৰপিছত পেজ এটা শেষ হ'ল নহয়, তোমালোকে কি কৰিবা, এনেকে চিন দি দিবা, বা তোমালোকে লিখিব পাৰা PTO। এই বস্তুখিনি দিলে কিন্তু তোমালোকৰ মাৰ্কছ স্ক'ৰ কৰাৰ এইখিনি হ'ল টেকনিক। গতিকে এই বস্তুখিনি তোমালোকে ভালদৰে ধ্যান দিবা। তাৰপিছত এইখিনি হ'ল নহয়, এতিয়া ধৰা তোমাৰ পেজ শেষ হ'ল পৰীক্ষাত। পেজ শেষ হ'ল, তোমাক কি কৰিব, পেজ ল'ব দিব। গতিকে পেজ লোৱাৰ সময়ত তোমালোকক বহীটো দিলে, ইয়াতে টিচাৰৰ চহীও থাকিব। এতিয়া যদি তুমি যদি ইয়াতে ৰোল আৰু নং আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যদি নিলিখা, তুমি যিখিনি ধৰা হেৰি দিছা, বহি যিখিনি পূৰণ হৈ গ'ল, আকৌ নতুন পেজ লৈছা, এইখিনি কিন্তু মাৰ্ক কাউণ্ট নহ'ব যদি এইখিনি নিলিখা। গতিকে সেই বস্তুখিনিত ধ্যান দিবা। তোমালোকে ৰোল লিখিবা, নং লিখিবা, ৰেজিষ্ট্ৰেশ্যন নম্বৰ ধুনীয়াকে লিখিবা। লিখি তাৰ পিছত কি কৰিবা, এই যিটো মেইন যিটো বহি আছিল তোমাৰ লং কুৱেশ্যনৰ কাৰণে, আৰু এটা যিটো মেইন কপি দিছিলে, সেই কপিটোত কি কৰিবা, নং অফ এক্সট্ৰা চিট দিয়া আছে নহয়, এইটো চোৱা। নং অফ এক্সট্ৰা চিট মানে কেই নম্বৰ, এইটো ধৰা 1 নম্বৰ নং অফ এক্সট্ৰা চিট লৈছা নহয়, এইটো 1 নম্বৰ লিখিবা। তাৰপিছত এনচাৰ চিট চিৰিয়েল নম্বৰ, এইটো হ'ল তোমালোকৰ যিটো এক্সট্ৰাকে লৈছা, সেইটোৰ চিৰিয়েল নম্বৰ হ'ল এইটো 7642, ইয়াতে লিখিবা 7642, তাৰপিছত আছে 87। এই বস্তুটো বুজি পাইছা নাই? এই বস্তুটো যদি নিলিখা তোমালোকৰ কিন্তু নাম্বাৰ কাউণ্ট নহ'ব, এই বস্তুটো ধ্যান দিবা হা। তাৰপিছত কি কৰিবা, আকৌ ধৰা আৰু এটা ছেকেণ্ড লৈছা, 2 নম্বৰ লৈছা, 2 নম্বৰ পেপাৰ এনেকে লিখিবা যে নাম্বাৰ অফ চিট কেইটা লৈছা পেপাৰ, আৰু এটা লৈছা ছেকেণ্ড, সেই ছেকেণ্ডৰ যিটো এনচাৰ চিট চিৰিয়েল নম্বৰ, সেই চিৰিয়েল নম্বৰটো ইয়াতে লিখিবা। ধৰা আৰু লৈছা 2 3 4 5, ধৰা 6টা লৈছা, 6টা লোৱাৰ লগে লগে এনচাৰ চিট চিৰিয়েল নম্বৰ ইয়াতে 6 নম্বৰটো লিখিবা। এই বস্তুটো তোমালোকে ধ্যান দিবা। এই বস্তুবিলাকত যদি সৰু সুৰা বস্তুবোৰত যদি ধ্যান নিদিয়া, তোমালোকে কিন্তু মাৰ্ক স্ক'ৰ কৰিবলৈ সক্ষম নহবা। চ' এতিয়া মেইন যিটো টপিক সেইটোলৈ আহো, যে বহুত ষ্টুডেণ্টে ভাবি আছে যে এইবাৰ কপি খুব মানে তোমাৰ কাৰাকৈ চাব, কিন্তু এটা কথা জানিবা যে মেট্ৰিক পৰীক্ষাত কিন্তু ইমান টানকে বহি নাচায়। যিমান পাৰে ইনভিজিলেটৰ বা যিজনে কপি চেক কৰে, তেখেতে ভাবে যে নাম্বাৰ দি দিবলৈ চেষ্টা কৰে, কিন্তু তেখেতৰ প্ৰিবৰ্ড বা তোমাৰ যিখিনি এক্সাম হয় সেইবিলাকত কিন্তু মেট্ৰিকত বহুত কম মাৰ্ক কাটে। গতিকে তোমালোকৰ টেনচনৰ একো দৰকাৰ নাই, যিখিনি জানা লিখি থৈ আহিবা। আৰু এটা কথা মেক চিয়ৰ কৰিবা যে মেট্ৰিক পৰীক্ষাত এটা কুৱেশ্যন এটা ছাবজেক্টৰ এৰি থৈ নাহিবা। বুজি পাইছা নাই? যিমান পাৰা তোমালোকে লিখি থৈ আহিবা, চাবা মাৰ্কছ পাবা। আৰু মেথছৰ ক্ষেত্ৰত যদি যিখিনি ফৰ্মুলা জানা, সেই ফৰ্মুলাখিনি লিখি থৈ আহিবা, চাবা এনেই মাৰ্কছ পাই যাবা। আছামিজৰ ক্ষেত্ৰত যিখিনি জানা, পাঠটো তুমি পঢ়িছা ন, পাঠৰ যিখিনি তুমি কথা জানা সেইখিনিও লিখি থৈ আহিবা, চাবা মাৰ্কছ পাবলৈ সক্ষম হ'বা। গতিকে এক্সামৰ কাৰণে ইমান টেনচন লোৱাৰ দৰকাৰ নাই। আৰু মই যিখিনি লিখি দেখুৱাইছো তোমালোকক, ৰোল নং ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, তাৰপিছত ছাবজেক্ট কোড, এইখিনি ভালদৰে লিখিবা, চাবা এক্সাম এনেই ভাল হ'ব। ইমান টেনচন লোৱাৰ দৰকাৰ নাই। আৰু যিখিনি মই কৈছো সেই বস্তুখিনি ফ'ল' কৰিবা, আৰু যিখিনি তোমাৰ ইম্পৰ্টেণ্ট বস্তু লিখাৰ হেৰি আছে ন, সেইখিনি ভালকে লিখিবা, আৰু এক্সট্ৰা চিট ল'লে ভালদৰে লিখি ল'বা। গতিকে এক্সামত তোমাৰ ইমান টেনচনৰ দৰকাৰ নাই। মেট্ৰিক পৰীক্ষা বহুত সহজ, তোমালোকে জাষ্ট কি কৰা, সাহস ৰাখা, চাবা সকলোৰে পৰীক্ষা ভাল হ'ব। আৰু তোমালোকৰ পৰীক্ষাৰ কাৰণে অল দা বেষ্ট, আৰু পৰীক্ষা ভালকে দিবা, ভাল হ'ব। আৰু কমন কুৱেশ্যন এনচাৰ মই চেম্পল পেপাৰ অলৰেডি আমাৰ সেৱা পাঠশালা ইউটিউব চেনেলত আপলোড কৰিছো, গৈ ভিডিঅ'টো চাই ল'বা। গতিকে আজিলৈ আহিছো, ভিডিঅ'টো লাইক কৰি দিবা আৰু হাইপ কৰি দিবা, আৰু কমেণ্টত জনাই দিবা যে তোমালোকৰ আৰু কি চাবজেক্ট বা তোমালোকৰ কি প্ৰব্লেম আছে।
আৰু তোমালোকে হোৱাটছআপ চেনেলত জইন হৈ ল'বা হোৱাটছআপ চেনেলৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত বা পিন কমেণ্টত দি দিম গতিকে আজিলৈ আহিছোঁ থেংক ইউ